নমস্কাৰ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। গোলাঘাট চহৰত ভাইমন্দাই মন মোহিলে ৰাইজৰ অভাৱনীয় ভিৰ পৰিলক্ষিত হ'ল ছবিগৃহসমূহত। এতিয়া সৰ্বত্ৰে চৰ্চিত ভাইমন্দা নিউজৰ এক বিশেষ প্ৰতিবেদন। গোলাঘাটত ভাইমন্দাই মোহিত কৰিলে শতাধিক ৰাইজক। অভাৱনীয় ভিৰ পৰিলক্ষিত হ'ল ছবিগৃহসমূহত। উল্লেখযোগ্য যে গোলাঘাট নগৰৰ গোল্ড চিনেমা হলত দৰ্শকৰ ব্যাপক ভিৰ। অসমীয়া চলচ্চিত্ৰ জগতৰ বটবৃক্ষ স্বৰূপ বোলছবি পৰিচালক, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ গোলাঘাটৰ গৌৰৱ মুনীন বৰুৱা ওৰফে ভাইমন্দা হিচাপে সকলোৰে মাজত পৰিচিত বৰেণ্য ব্যক্তিগৰাকীৰ জীৱন আৰু কৰ্মৰ মূল্যায়নেৰে নিৰ্মাণ কৰা ভাইমন্দা বোলছবিখন গোল্ড চিনেমাত শুভাৰম্ভণি কৰাৰ লগে লগে দৰ্শকৰ ভিৰ বাৰুকৈয়ে পৰিলক্ষিত হ'ল। বিশেষ প্ৰদৰ্শনী গোলাঘাটবাসীৰ বাবে আগবঢ়াইছিলে ভাইমন্দা চিনেমাখন। আজি যিহেতু গোটেই অসমতে আচলতে শুভমুক্তি লাভ কৰিছে আৰু তাৰ ছবিখনৰ প্ৰদৰ্শনীৰ প্ৰাক মুহূৰ্তত আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ আৰু সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি বন্তি প্ৰজ্বলক হিচাপে আমাৰ পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা অসম সাহিত্য সভাৰ বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞা ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু ইয়াৰ লগতে আৰু আজি এই ছবিখনি মুকলি কৰিবৰ বাবে গোলাঘাটৰ এগৰাকী বিশিষ্ট বোলছবি প্ৰযোজক পৰিচালক আমাৰ অতিকৈ শ্ৰদ্ধাৰ দীনেশ গগৈ ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছিলে। আৰু লগতে ভাইমন্দা চিনেমাখনৰ লগত জড়িত যিসকল কলা কুশলীৰ ধৰি পৰিচালক প্ৰযোজককে ধৰি সকলোখিনি আমাৰ মাজত উপস্থিত হৈছেহি আৰু খুবেই আমি ভাল পাইছোঁ। আৰু তেখেতৰ মুনীন বৰুৱা দেৱৰ আচলতে শুভাকাংক্ষী সকলো আমাৰ লগত সহযোগিতা আগবঢ়াই আজিৰ এই ছবিখন উপভোগ কৰিবলৈ আগবাঢ়ি আহিছে। সেয়েহে আমি আচলতে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ তৰফৰ পৰা সকলোকে জনাইছোঁ ধন্যবাদ আৰু কৃতজ্ঞতা। ৰাইজক কি আহ্বান জনাব? ৰাইজে আচলতে চাবলৈ আহক, ছবিখন আমি চাব লাগে, কাৰণ যিহেতু মুনীন বৰুৱা ডাঙৰীয়া আমাৰ গোলাঘাটৰ সন্তান, গোলাঘাটৰ গৌৰৱ, বোলছবি জগতৰ এজন বটবৃক্ষ স্বৰূপ। গতিকে তেখেতৰ জীৱনৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে। গতিকে সকলো ওলাই আহক, এই ছবিখন আচলতে চালে গোলাঘাটৰ বহুতো প্ৰতিচ্ছবি আমি দেখিবলৈ পাম। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত ৰাইজক বিনামূল্যে দৰ্শনীৰ ব্যৱস্থা কৰি মুকলি কৰা অনুষ্ঠানৰ আৰম্ভণিতে মুনীন বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি মুকলি কৰে জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞাই। বোলছবিখন শুভাৰম্ভণি কৰে শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈয়ে। অনুষ্ঠানটোত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগত বৰাই হাত ধৰে। এই মুহূৰ্তটোৰ বাবে বা এই সময়খনৰ বাবে আমি ইমান বছৰে আচলতে কাম কৰি আছিলোঁ, যিটো অসমীয়া চিনেমাৰ এটা দায়িত্ব বুলিয়ে মই লৈছিলোঁ যে অসমীয়া চিনেমাক আটাইতকৈ বেছিকৈ ভাল পাওঁ। গতিকে আমাৰ অসমীয়া চিনেমাৰ যিজন মহিৰূপ ভাইমন্দা মুনীন বৰুৱা, তেখেতৰ জীৱনৰ আধাৰেৰে আমি অসমীয়া চিনেমাক উদযাপন কৰাৰ বাবে, যি 90 বছৰীয়া যাত্ৰাক তাক উদযাপন কৰাৰ বাবে এইখন চিনেমা আমি নিৰ্মাণ কৰিছোঁ। তাৰ চিত্ৰনাট্য, স্ক্ৰিপ্ট, সংলাপ সকলোবিলাক মই লিখিছোঁ আৰু ডাইৰেকশ্যনো কৰিছোঁ। গতিকে এই গোটেই এটা দীঘলীয়া এটা সপোন আছিল, সপোনটো আজিৰ তাৰিখত আহি পেলাই সম্ভৱ হৈ উঠিছে। এই দীঘলীয়া সময়খিনিত বহু মানুহৰ ত্যাগ আৰু অৰিহণা আছে, অৱদান আছে। গতিকে সেই সকলোবিলাকক স্মৰণ কৰি তেখেতলোকক ধন্যবাদ জনোৱাৰ ইচ্ছাৰে আমাৰ এই বিশেষ যাত্ৰা। আৰু ভাইমন্দাই বিশেষভাৱেৰে শিকাইছিলে আমাক যে, বা দেখুৱাই দিছিলে যে চিনেমাক মানুহৰ কাষলৈ লৈ গৈছিলে, দৰ্শকৰ কাষলৈ লৈ গৈছিলে আৰু দৰ্শককো চিনেমাৰ কাষলৈ আকৰ্ষণ কৰি লৈ আহিছিলে। এই যিটো এটা তেওঁৰ ভেটি তৈয়াৰ কৰি থৈ গৈছিলে, সেই বিশেষ কথাটোৰ ওপৰতে আমি বেছিকৈ গুৰুত্ব দি পেলাই চিনেমা নিৰ্মাণৰ বাবে পাছৰ প্ৰজন্মলৈ আগবাঢ়ি আহিছোঁ। তেহে আমাৰ অসমীয়া চিনেমা আৰু বেছি আগুৱাই যাব বুলি আমি বিশ্বাস কৰোঁ। আৰু আজি ভাইমন্দাৰ ৰিলিজ হোৱাৰ পাছত সমগ্ৰ গোটেই অসম, তাৰোপৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰাও বিভিন্ন ধৰণেৰে হাউচফুল বুকিং এইবিলাক অহা দেখি আমাৰ অকণমান ডেফিনেটলি পুলকিত হৈছে আৰু অকণমান আৱেগিকো হৈছোঁ এইখিনি সময়ত। আৰু আজি তাতে ভাইমন্দাৰ যিটো ঠাই গোলাঘাট, সেই গোলাঘাটত উপস্থিত থাকি চিনেমাখন গোলাঘাটবাসীৰ সৈতে চাই থকাৰ এই মুহূৰ্তটো মোৰ জীৱনৰ বাবে বিৰল আৰু চিৰস্মৰণীয় হৈ ৰ'ব। উল্লেখযোগ্য যে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ পুতুল শইকীয়া, বিশিষ্ট সাহিত্যিক, বোলছবি প্ৰযোজক নুৰুল চুলতান, পৌৰপতি দুলুমণি বৰবৰা, উপপৌৰপতি সীমান্ত বৰা, গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ দাস, সাংস্কৃতিক কৰ্মী তাৰাপত চেতিয়া, প্ৰবীণ ডেকা, ঘনকান্ত মিশ্ৰ, ভাইমন্দাৰ পুত্ৰ মানস বৰুৱা, ভাতৃ মনোজ বৰুৱা, বোলছবিখনৰ পৰিচালক সুশাংক সমীৰ, প্ৰযোজক শ্যামন্ত গৌতম, অভিনেতা বনদীপ শৰ্মা, গীতাৰ্থ শৰ্মা, অভিনেত্ৰী যশস্বী ভূঞা,
অভিনেতা নীলেম দত্ত আদি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। খুবেই আনন্দিত, উৎফুল্লিত আৰু কৃতজ্ঞ। আজি গোলাঘাটবাসী ৰাইজৰ যি মৰম আৰু যি আশীৰ্বাদ আমি পালোঁ ইয়াতে, আৰু গোটেইখিনি মই ভাবোঁ মোৰ দেউতাৰ কাৰণে আশীৰ্বাদখিনি পাবলৈ আমি সক্ষম হৈছোঁ। আৰু তেওঁৰ কাৰণে যথেষ্ট মৰম আৰু আদৰ আছিল আমাৰ গোটেই অসমৰ ৰাইজ, বিশেষকৈ গোলাঘাটৰ ৰাইজ, গোলাঘাটৰ সন্তান তেওঁ। আৰু আজিৰ পৰা গোটেই সমগ্ৰ অসমতেই নহয়, বহুকেইখন ভাৰতৰ মেট্ৰ' চিটি চহৰত ছবিখন দৰ্শনী হ'ব। আৰু বিশেষকৈ গোলাঘাটত আহি আমি এইটো প্ৰথম আজি আমাৰ এইটো আৰম্ভ হৈছে। ভাইমন দা ছবিখনৰ গোষ্ঠীটোৰ পৰা আমি গোটেই আজি প্ৰথম এনেকৈ যাত্ৰা আৰম্ভ হৈছে। তেওঁলোক গোটেই অসমৰ চুকে কোণে ঘূৰিব বুলি কৈছে চিনেমাখন চলি থকাৰ পৰ্যায়ত। আৰু প্ৰথম আৰম্ভণিয়ে কৰিছে তেওঁলোকে গোলাঘাটৰ পৰা, কাৰণ এইখন মুনীন বৰুৱা বা ভাইমন দাৰ এখন নিজৰ ঠাই। আৰু খুব ভাল লাগিছে, খুব গৰ্বিত। ইয়াতো কৰিছে, তিতাবৰত কৰিছে, তাৰপিছতে আপোনাৰ যোৰহাটত কৰিলে, গোলাঘাটতো কৰিছে, আমাৰ ধনচিৰি পাৰত কৰিলে, তাৰপিছতে আমাৰ বৰুৱা আমাৰ এই ঢেকীয়ালৰ ওচৰত তাত কৰিছে, ৰঙলাতো কৰিছে, তিতাবৰত যথেষ্ট কাম হৈছে। আৰু দিল্লীতো হৈছে, দেউতাৰ কলেজ যিখন আছিল তাতো কৰিছে তেওঁলোকে। আৰু নতুন ল'ৰা ছোৱালী কলা কুশলী মিলি পেলাই এই ছবিখন কৰিছে। 360 ওপৰৰ অভিনেতা অভিনেত্ৰী সকলো নতুন তেওঁলোকে কাম কৰিছে। আৰু আশা কৰোঁ অসমৰ ৰাইজে ছবিখন চাই তেওঁলোকক মৰম আৰু আশীৰ্বাদ দিব, কাৰণ সেই মৰম আৰু আশীৰ্বাদেই তেওঁলোকক হয়তো কাইলৈ কোনোবা এজনক মুনীন বৰুৱাৰ দৰে গঢ়ি তুলিব, কোনোবা এজনক যতীন বৰাৰ দৰে গঢ়ি তুলিব, কোনোবা এজনক ৰবি শৰ্মা, কোনোবা এজনক জুবিন গাৰ্গ দৰে গঢ়ি তুলিব। কাৰণ সকলোবোৰ নতুন মুখ আৰু নতুন তেওঁলোকৰ উদ্যম বাঢ়িব আচলতে এই ছবিখন। আৰু নতুন আমি অভিনেতা অভিনেত্ৰী মিউজিচিয়ান আমি পাম বুলি আশা কৰিছোঁ এই ছবিখনৰ যোগেদি। আৰু অসমবাসীলৈ আকৌ এবাৰ কৈছোঁ, আজিৰ পৰা ভাইমন দা আপোনালোকৰ, আৰু আপোনালোকে মৰম দিয়ক, আপোনালোকে চাওক, কি ভাল পালে কি বেয়া পালে সেইখিনিও আমাক কওক, যাতে আমি আগলৈ বস্তুখিনি শুধৰাই পেলাই আগবাঢ়িব পাৰোঁ। ধন্যবাদ। চিনেমাখনৰ বিষয়ে জনাইছে, একদম সঁচা কথা ক'বলৈ গ'লে গোলাঘাটৰ চিনেমা। আৰু তেখেতে যদি বাটটো কাটি থৈ নগ'লেহেঁতেন, আজি হয়তো আমি এনেকৈ ইয়াত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন, হয়তো ইমান ডাঙৰ চিনেমাৰ জগতখনক আমি চাবলৈ নাপালোহেঁতেন। গতিকে আমি সমূহ অসমবাসী ৰাইজক এইটো অনুৰোধ জনাওঁ যে, সমূহ ভাৰতবাসী ৰাইজক অনুৰোধ জনাওঁ যে চিনেমাখন এবাৰ চাবলৈ আহক। অসমীয়া চিনেমাৰ যি 90 বছৰীয়া জয়যাত্ৰা, সেই জয়যাত্ৰাত আপোনালোকক সাক্ষী হৈ ৰওক। নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।